Good morning. আজি আমি লেন্সৰ বিষয়ে ডিসকাস কৰিম। লেন্স কি? লেন্স হল এটা ট্ৰান্সপাৰেন্ট মিডিয়াম ধৰি লোৱা। ট্ৰান্সপাৰেন্ট মিডিয়ামটো যেতিয়া দুটা স্ফেৰিকেল সাৰফেসৰ মাজত থাকে, মানে বাউন্ডেড বাই টু স্ফেৰিকেল সাৰফেস বা এখন স্ফেৰিকেল সাৰফেস আৰু এখন প্লেন সাৰফেসৰ মাজত থাকে, তেতিয়া আমি তাক কি বুলি কওঁ? লেন্স বুলি কওঁ। এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰি থকা ট্ৰান্সপাৰেন্ট মিডিয়াম তোমালোকে যিবোৰ দেখি পোৱা, এটো ধৰা গ্লাছৰ লেন্স। এতিয়া এই লেন্সক আমি দুটা টাইপত ভাগ কৰিব পাৰো। দুটা টাইপৰ লেন্স আছে। এটা টাইপ হল তোমাৰ কনভেক্স বা কনভাৰ্জিং লেন্স, আৰু এটা হল কনকেভ বা ডাইভাৰ্জিং লেন্স। এতিয়া চোৱা, কনভেক্স or converging lens. Convex or converging lens hot দেখিবা যে লেন্সখন যদি সুই সোৱা তেতিয়াহলে সদায় মাজটো তাৰ ঠিক হ'ব আৰু সাইডৰ ফালে পাতল হৈ আহিব। মাজটো ডাঠ আৰু সাইডৰ ফালে পাতল। এই কনভেক্স or converging lensৰো আমি তিনটা টাইপৰ পাব পাৰো। ফাৰ্স্ট হল ডাবল কনভেক্স। ডাবল কনভেক্স কেনেকুৱা? যেতিয়া দুইটা সারফেসে কনভেক্স হয়। এটো ট্রান্সপারেন্ট মিডিয়াম, এটো তার কনভেক্স সারফেস, এটো কনভেক্স সারফেস। গতিকে এইখন লেন্সক কি বুলি কোৱা হয়? ডাবল কনভেক্স লেন্স। বা আমি কি পাব পাৰো? প্লেনো কনভেক্স লেন্স। প্লেনো কনভেক্স মানে তাৰ এটা সারফেস প্লেন আৰু এটা সারফেস কনভেক্স। গতিকে প্লেনো কনভেক্স, এটো ট্রান্সপারেন্ট মিডিয়াম, সো প্লেনো কনভেক্স লেন্স। আৰু এটা আমি পাব পাৰো কনকেভো কনভেক্স। কনকেভো কনভেক্স মানে তাৰ এটা সারফেস কনকেভ আৰু এটা সারফেস কনভেক্স। এতিয়া চোৱা, এইটো সারফেস আৰু এইটো সারফেস, এই দুটা সারফেস যদি আমি এনেকৈ থওঁ, এইটো ট্রান্সপারেন্ট মিডিয়াম, এইটো ধৰি লোৱা এইটো গ্লাছ, এইটো এয়াৰত আছে, সো এইটো সারফেস কি বুলি কবা? কনকেভ সারফেস, আৰু এইটো সারফেস হ'ব কনভেক্স সারফেস। গতিকে এইখন লেন্সক কি বুলি কোৱা হয়? কনকেভো কনভেক্স লেন্স। গতিকে কনভেক্স বা কনভার্জিং লেন্সখনৰ আমি তিনটা টাইপৰ লেন্স পালো। এতিয়া চোৱা, কনকেভ or ডাইভাৰ্জিং লেন্সৰ আমি তিনটা টাইপ পাওঁ। ফার্স্ট ডাবল কনকেভ লেন্স, মানে যাৰ দুইটা সাইডে কি হয়? কনকেভ। এটো ট্রান্সপারেন্ট মিডিয়ামটো, সো এটো সাইডো তাৰ কি হৈ গল? এখন সারফেসও কনকেভ আৰু এইখন সারফেসও কনকেভ। গতিকে ডাবল কনকেভ লেন্স। আৰু প্লেনো কনকেভ মানে তাৰ এটা সাইড প্লেন আৰু এটা সাইড কনকেভ। এটা সাইড তাৰ প্লেন আৰু এটা সাইড কনকেভ। ওকে, এটো হল প্লেনো কনকেভ লেন্স। আৰু এটা হল কনভেক্সো কনকেভ, মানে ইয়াৰ এটা সাইড কনভেক্স আৰু আনটো সাইড কি হ'ব? কনকেভ। এটো ধৰা কনভেক্স সাইডটো আৰু এটো কনকেভ। ঠিক আছে, এইখন হল কনভেক্সো কনকেভ। এতিয়া এই কিখন লেন্সত চোৱা, তুমি মাজটো সদায় কি হৈ আছে? থিন। মাজটো কৈ কাখকিটা কি হৈ গৈছে? তাৰ ঠিক, এইখিনি ডাঠ আৰু এইখিনি পাতল। গতিকে আমি লেন্সখন লৈ যদি এনেকৈ হাতেৰে ধৰো, তেতিয়া আমি কি ফিল কৰিম? যে মাজটো তাৰ পাতল আৰু কাখ দুটা ডাঠ। গোটেই কিখন লেন্সতে চোৱা কি হৈছে? তাৰ এইখনতো কি হ'ব? ইয়াৰ মাজটো পাতল আৰু সাইড দুটা ডাঠ। ওকে, এনেকুৱা হ'ব। সো আমি হাতেৰে টাচ কৰিয়ে গম পাওঁ। ঠিক তেনেকৈ কনভেক্স বা কনভার্জিং লেন্সৰ মাজটো ডাঠ আৰু সাইড দুটা পাতল হৈ থাকে। গতিকে আমি লেন্সৰ দুটা টাইপৰ লেন্স পালো। এতিয়া চাওঁ আমি লেন্সৰ কিছুমান টার্ম। ফার্স্টতে চোৱা প্ৰিন্সিপাল এক্সিস।
প্ৰিন্সিপাল এক্সিস কাক কয় ধৰি লোৱা এখন লেন্স ডাবল কনভেক্স খন আমি কনভেক্স লেন্স বুলিয়ে কৈ থাকো সো এখন হল কনভেক্স লেন্স এই কনভেক্স লেন্স খনৰ এইটো সাৰফেসৰ এইটো ধৰি লোৱা পোল এইটো P1 এইটো হল P2 আনখন সাৰফেসৰ এই সাৰফেস খনৰ এটা সেন্টাৰ অফ কাৰ্ভেচাৰ থাকিব ধৰি লোৱা এইখন এখন স্ফেৰিকেল সাৰফেস হয় গতিকে এই সাৰফেস খনৰ এটো সেন্টাৰ অফ কাৰ্ভেচাৰ C1 আকৌ এইখন এখন সাৰফেস এই সাৰফেস খনৰ এটো হল সেন্টাৰ অফ কাৰ্ভেচাৰ C2 গতিকে C1 আৰু C2 যদি আমি লগ লগাই দিও এটো কি হ'ব প্ৰিন্সিপাল এক্সিস লেন্স খনৰ প্ৰিন্সিপাল এক্সিস বুলি কোৱা হয় সো প্ৰিন্সিপাল এক্সিস তাৰ পিছত চোৱা অপটিকেল সেন্টাৰ লেন্সৰ অপটিকেল সেন্টাৰ কি অপটিকেল সেন্টাৰ মানে প্ৰিন্সিপাল এক্সিসত থকা ট্ৰান্সপাৰেন্ট মিডিয়ামৰ মাজত প্ৰিন্সিপাল এক্সিসত থকা এটা পইণ্ট যাৰ মাজেৰে গলে ইনসিডেন্ট ৰেটোৰ ডাইৰেকশনটো চেঞ্জ নহয় তে মই তোমালোকক দেখাই দিছো ধৰি লোৱা এইটো এটা ৰে ইয়াত ইনসিডেন্ট হৈছে এই পইণ্টত এটা ৰে ইনসিডেন্ট হৈছে সো এয়াৰৰ পৰা এইটো গ্লাছলৈ আহিছে গ্লাছ বুলি ধৰিছো ইয়াত ৰিফ্ৰেকশন হ'ব ৰিফ্ৰেকশন কোত হ'ব জানিবৰ কাৰণে আমি সিৰ পৰা যদি এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰো জানিম কিন্তু এটো আমি ড্ৰ নকৰো এবাৰৰ কাৰণে তোমালোকক দেখাই দিছো ই এটো ডাইৰেকশনতে পাৰ হৈ নাহিব কি হ'ব তাৰ অকমান ৰিফ্ৰেকশন হ'ব পাৰপেন্ডিকুলাৰৰ ফালে যাব গতিকে কি অকমান এটো ডাইৰেকশনত যাব ওকে ইয়ালৈকে আহিল তাৰ পিছত তাৰ আকৌ ৰিফ্ৰেকশন হ'ব ৰিফ্ৰেকশন হলে কি এনেকৈ ওলাই যাব এতিয়া আমি যদি চাও এটো যেটো ইনসিডেন্ট ৰে ডাইৰেকশন আৰু এটো এমাৰ্জেন্ট ৰে ডাইৰেকশন এই দুইটা ডাইৰেকশন সেম থাকিলে কিহৰ কাৰণে এই পইণ্টৰ মাজেৰে যোৱা কাৰণে পইণ্টটো সাধাৰণতে মিড পইণ্টতে থাকে সো এটোকে কি বুলি কোৱা হয় অপটিকেল সেন্টাৰ অফ দা লেন্স অপটিকেল সেন্টাৰ মানে কি অপটিকেল সেন্টাৰৰ মাজেৰে গলে ইনসিডেন্ট ৰে আৰু এমাৰ্জেন্ট ৰে ডাইৰেকশন চেঞ্জ নহয় মাত্ৰ অকনমান লেটাৰেলি ডিসপ্লেস হয় এটো যদি এনেকৈ এক্সটেন্ড কৰি দিও সো একেটা ডাইৰেকশনে থাকিব খালি অকমান লেটাৰেলি ডিসপ্লেস হৈছে আকৌ কি হয় এই ৰেশিও দুটা এটো যদি সেন্টাৰ অফ কাৰ্ভেচাৰ হয় এটো পইণ্টলৈকে এটো R1 হ'ব আকৌ ইয়াৰ পৰা যদি ধৰি লোৱা এটো B বুলি ধৰিছো সেকেন্ড সাৰফেস গতিকে C2 ৰ পৰা যদি মই ইয়ালৈ দিও এটো হ'ব R2 ৰেডিয়াস অফ কাৰ্ভেচাৰ এটো ফাৰ্স্ট সাৰফেসৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ এটো সেকেন্ড সাৰফেসৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ এতিয়া যদি মই ৰেশিও লওঁ CP1 মানে অপটিকেল সেন্টাৰৰ পৰা এটো পললৈ ডিভাইডেড বাই CP2 ইকুয়াল টু কি লিখিব পাৰো P1 C1 by P2 C2 equal to P1 C1 মানে R1 R2 তাৰমানে C পইণ্ট টু এনেকুৱা এটা পইণ্ট কি কৰে লেন্স খনক এনেকুৱা এটা ৰেশিওত ভাগ কৰে P1 আৰু P2 ৰ মাজত এনেকুৱা এটা ৰেশিওত ভাগ কৰে যাৰ যেটো কাৰ্ভ ইকুয়াল হয় R1 by R2 তাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰৰ ইকুয়াল হয় এতিয়া আমি থিন লেন্স যেহেতু ইউজ কৰিম আমি এতিয়া পাছৰখিনি ষ্টাডিত থিন লেন্স ইউজ কৰিম গতিকে তাৰ কাৰণে আমি এটো লেটাৰেল ডিসপ্লেস হয় বুলিও নধৰো অপটিকেল সেন্টাৰৰ মাজেৰে যেতিয়া পাৰ হৈ যাব তেতিয়া তাৰ ৰেটোৰ কোনো ডেভিয়েশন নহয় আমি এনেকৈ থিন লেন্সৰ কাৰণে ধৰিম কিন্তু আসলতে অপটিকেল সেন্টাৰ মানে কি অপটিকেল সেন্টাৰ এনেকুৱা এটা পইণ্ট প্ৰিন্সিপাল এক্সিসৰ ওপৰত যি কি কৰে এই দুইটা পাৰ্ট এনেকুৱা এটা ৰেশিওত ভাগ কৰে দিস ইকুয়াল টু R1 by R2 এতিয়া সোয়া প্ৰিন্সিপাল ফোকাস কি প্ৰিন্সিপাল ফোকাস কি তাৰ কাৰণে ফাৰ্স্টে এখন কনভেক্স লেন্স এখন লওঁ এখন কনভেক্স লেন্স ওকে কনভেক্স লেন্স খনত যদি এটো অপটিকেল সেন্টাৰ এটো C1 এটো C2 ঠিক এটো প্ৰিন্সিপাল এক্সিস এতিয়া আমি কিছুমান প্যাৰেলাল ৰে যদি কনসিডাৰ কৰো প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি আহা ৰেবোৰ এই কনভেক্স লেন্স খনৰ মাজেৰে গলে কি হ'ব নিৰ্দিষ্ট এটা পইণ্টতে ফোকাস হ'ব
মানে কনভাৰ্জ হ'ব এই গোটেই ৰেবোৰ নিৰ্দিষ্ট এটা পইণ্টতে কনভাৰ্জ হ'ব আৰু এই পইণ্টটোকে কি বুলি কোৱা হয় ফোকাছ বুলি কোৱা হয় আৰু এইটোকে প্ৰিন্সিপাল ফোকাছ বুলি কোৱা হয় লেন্সখনৰ আৰু এটো যদি সি হয় অপটিক্যাল সেন্টাৰ সিৰ পৰা এফ লৈ এই ডিসটেন্সটোকে ফোকাল লেংথ বুলি কোৱা হয় ঠিক তেনেকৈ কনকেভ লেন্সৰ কাৰণে কি হয় এখন কনকেভ লেন্স প্ৰিন্সিপাল এক্সিস এটো সি তে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি যদি ৰে ইয়াত ইনসিডেন্ট হয় আফটাৰ ৰিফ্ৰেকশন কি হয় ই ডাইভাৰ্জ হৈ যায় বেলেগ এনেকৈ আহি এটা পইণ্টত মিলি না যায় কি হয় বেলেগ বেলেগ ডিৰেকশনত গুছি যায় কিন্তু গুছি যাওঁতে এনেকুৱা লাগে যে হি এটা পইণ্টৰ পৰাই গৈছে এটা পইণ্টৰ পৰাই ডাইভাৰ্জ হোৱা যেন দেখা যায় এবোৰক আমি পিছফালে এক্সটেন্ড কৰি দিলে এটো পইণ্টত ইন্টাৰসেক্ট কৰে এটো হল এফ প্ৰিন্সিপাল ফোকাস অফ দিস লেন্স গতিকে সি পৰা এফ লৈ এই ডিসটেন্সটো হল ফোকাল লেংথ দিস ইজ ফৰ কাৰ কাৰণে এখন কনকেভ লেন্সৰ কাৰণে আৰু এখন কনভেক্স লেন্সৰ কাৰণে আৰু এটা লেন্সৰ কাৰণে টাৰ্ম আমি জানিব লাগিব এপাৰেচাৰ এপাৰেচাৰ মানে কি এখন লেন্সৰ মাজেৰে লাইট পাৰ হৈ যায় এই যেটো এৰিয়াৰ মাজেৰে পাৰ হৈ যাব সেই এৰিয়াটোৰ যেটো ডায়ামিটাৰ এফেক্টিভ ডায়ামিটাৰ তাকে কি বুলি কোৱা হয় এপাৰেচাৰ বুলি কোৱা হয় এতিয়া আমি জানো যিমানে বেছি লাইট পাৰ হৈ যাব হিমানে ইয়াৰ মাজেৰে যদি বেছি লাইট পাৰ হৈ যায় তেতিয়া হলে ইন্টেন্সিটিটো আমি বেছি পাম গতিকে যিমানে এপাৰেচাৰটো বেছি হয় হিমানে ইন্টেন্সিটিটো বেছি হয় সো এটা ৰিলেশন আছে ইন্টেন্সিটি ইজ প্ৰপৰশনাল টু এপাৰেচাৰ স্কয়াৰ গতিকে যেটো এফেক্টিভ ডায়ামিটাৰ এনে লেন্সখনৰ এই ডায়ামিটাৰটো এপাৰেচাৰ বুলি নকয় কাক কয় যিখিনিৰ মাজেৰে লাইটটো পাৰ হয় সেই এৰিয়াটোৰ যেটো ডায়ামিটাৰ হ'ব সেই এফেক্টিভ ডায়ামিটাৰটো কি বুলি কোৱা হয় এপাৰেচাৰ বুলি কোৱা হয় আমি এতিয়া পিছৰ ষ্টাডিবোৰত যে লেন্স ব্যৱহাৰ কৰিম তাৰ কাৰণে কি হ'ব এই এপাৰেচাৰটো স্মল এপাৰেচাৰ লেন্স ব্যৱহাৰ কৰিম আৰু লেন্সৰ থিকনেসটো বহুত কম হ'ব থিন লেন্সৰ কাৰণে আমি ইউজ কৰিম আমি বজাৰত লেন্স কিনিবলৈ পাওঁ তোমালোকেও পাবা লেন্স বা আমি বিভিন্ন ক্ষেত্ৰত লেন্স ব্যৱহাৰ কৰো এতিয়া আমাৰ নিজৰ প্ৰয়োজন মতেদি আমি লেন্সখন ব্যৱহাৰ কৰিম তাৰ মানে লেন্সবোৰৰ ফোকাল লেংথ বেলেগ বেলেগ হ'ব তে ফোকাল লেংথটো এনি বেলেগ নহয় ফোকাল লেংথ বেলেগ কৰি পেলাই লেন্সখন বনাব লাগিব সো ফোকাল লেংথ বেলেগ বেলেগ কৰি লেন্সখন বনাব যাওঁতে তাত লেন্স বনোৱা মানুহে কি কৰিব যে তাৰ কেটামানে চেঞ্জ কৰিব পৰা বস্তু আছে লেন্সত কি আছে ন লেন্সৰ মাজত থকা ট্ৰান্সপাৰেন্ট মিডিয়ামটো সো ট্ৰান্সপাৰেন্ট মিডিয়ামটো চেঞ্জ কৰিব পাৰে তাৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো চেঞ্জ হ'ব পাৰে বা যি দুখন স্ফেৰিকেল সাৰফেস এনেকৈ কৰি লেন্সখন আছে সেই সাৰফেস দুখনৰ কাৰ্ভেচাৰটো মানে ৰেডিয়াস অফ কাৰ্ভেচাৰ চেঞ্জ কৰিব পাৰে একিটাই চেঞ্জ কৰিব পাৰে গতিকে লেন্স এখন বনাবৰ কাৰণে ইম্পৰ্টেন্ট কথাটো কি যে ৰিফ্ৰেক্টিভ ইনডেক্স আৰু radius of curvature দুইখন সারফেসৰ radius of curvature হেকিটা কথা এডজাস্ট কৰি পেলাই আমি কি পাব পাৰো আমি ডিজায়াৰ্ড এটা ফোকাল লেংথ পাব পাৰো আৰু এই ফোকাল লেংথ দুইখন সারফেসৰ radius of curvature আৰু ট্ৰান্সপাৰেন্ট মিডিয়ামটোৰ ৰিফ্ৰেক্টিভ ইনডেক্স একিটাৰ মাজৰ যেটো ৰিলেশন তাকে কোৱা হয় লেন্স মেকাৰ্স ফৰ্মুলা এতিয়া সোৱা লেন্স মেকাৰ্স ফৰ্মুলাটো আমি কেনেকৈ ডিডিউস কৰো So lens makers formula আমি কি কৰিম focal length lensor আৰু lensor materialৰ refractive index আৰু দুইটা surfaceৰ radius of curvature r1 r2 এইকিটাৰ মাজৰ ৰিলেশন উলিয়াম so তাৰ কাৰণে আমি নিউ কাৰ্টেছিয়ান সাইন কনভেনশনে ইউজ কৰিম নিউ কাৰ্টেছিয়ান সাইন কনভেনশন lensor কাৰণেও একে lensor কাৰণে ধৰি লোৱা এখন লেন্স নিউ কাৰ্টেছিয়ান সাইন কনভেনশনত কি কৰা হয় এই অপটিক্যাল সেন্টাৰৰ পৰাই মেজাৰমেন্টবোৰ লোৱা হয় আৰু অপটিক্যাল সেন্টাৰৰ পৰা মেজাৰমেন্টবোৰ লোৱা হ'ব লাইটৰ ডাইৰেকশন যদি এটো অপজিট টু দা ডাইৰেকশন অফ লাইট নেগেটিভ ধৰা হয় বা কনভেক্স লেন্স হয় যদি কনভেক্স লেন্স এইফালে যাব
প্যাৰেলেল ৰেবোৰ ইয়াত ফোকাস হ'ব গতিকে ফোকাল লেন্থটো কি হয় পজিটিভ আৰু যদি এখন কনকেভ লেন্স হয় আমি ইয়াত ফোকাসটো পাওঁ গতিকে তাৰ ফোকাসটো নেগেটিভ ধৰা হয় এটোৱে হল তোমাৰ কি নিউ কাৰ্টেছিয়ান সাইন কনভেনশন ফৰ লেন্স এতিয়া আমি লেন্স মেকাৰ্স ফৰ্মুলাটো ডিসকাস কৰিব যাওঁতে কেইটামান এজাম্পশন লৈ লম এজাম্পশন কি অবজেক্টটো সদায় এটা পইণ্ট অবজেক্ট হ'ব আমি সদায় এটা পইণ্ট অবজেক্ট লম আৰু যেটো সদায় প্ৰিন্সিপাল এক্সিছত থাকিব সে এইখন এখন কনভেক্স লেন্স এতিয়া আমি কি এজিউম কৰিম তো ফাৰ্স্ট চোৱা এটো অপটিক্যাল সেন্টাৰ এটো P1 P2 ইয়াৰ কাৰণে ৰেডিয়াস অফ কাৰ্ভেচাৰ মানে এটো সেন্টাৰ অফ কাৰ্ভেচাৰ C1 ইয়াৰ কাৰণে সেন্টাৰ অফ কাৰ্ভেচাৰ এটো C2 এটো লাইন লগাই দিলো এটো হল তোমাৰ প্ৰিন্সিপাল এক্সিস এতিয়া আমি কি এজিউম কৰিম যে আমি যেটো অবজেক্ট লম অবজেক্টটো এটা পইণ্ট অবজেক্ট হ'ব ইয়াত অবজেক্টটো লম আৰু কি সদায় প্ৰিন্সিপাল এক্সিছত থাকিব আৰু লেন্সখনৰ এই এপাৰ্চাৰটো একদম সৰু এপাৰ্চাৰ স্মল এপাৰ্চাৰ লেন্স থিন লেন্স আৰু ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে প্ৰিন্সিপাল এক্সিছৰ লগত যিবোৰ এংগল কৰিব সেই এংগলবোৰ কি হ'ব সদায় স্মল এংগল হ'ব ওকে এতিয়া চোৱা ইয়াত এটা অবজেক্ট ৰাখিছো পইণ্ট অবজেক্ট প্ৰিন্সিপাল এক্সিছৰ ওপৰত ধৰা ও এটা অবজেক্ট ফাৰ্স্ট ওৰ পৰা এটা ৰে যদি পাৰপেন্ডিকুলাৰলি আহে xy এখন লেন্স এটা ৰে আহে যদি পাৰপেন্ডিকুলাৰলি যদি এই ৰিফ্ৰেক্টিং সাৰফেসটোত পৰে xp1y এই ৰিফ্ৰেক্টিং সাৰফেসটোত যেতিয়া পাৰপেন্ডিকুলাৰলি পৰিব আমি জানো তাৰ কোনো ডেভিয়েশন নহয় হি সিধা এফালে পাৰ হৈ গুচি যাব বেলেগ এটা ৰে কনসিডাৰ কৰো সে ইয়াৰ পৰা এ পইণ্টত এটা ৰে ইনসিডেন্ট হল এটা এ পইণ্টত কি হ'ব এই লেন্সখন গ্লাছৰ বুলি ধৰিছো আৰু এয়াৰত ৰখা হৈছে গতিকে এটো যদি গ্লাছ হয় ধৰিলোৱা ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স μ2 আৰু ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স μ1 এটো ৰেয়াৰ মিডিয়াম এয়াৰত গ্লাছ ৰাখিছো গতিকে এটো হল ৰেয়াৰ মিডিয়াম আৰু এটো হল ডেন্স মিডিয়াম গতিকে ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্স মিডিয়ামলৈ যাব যাওঁতে তাৰ ৰিফ্ৰেকশন হ'ব ৰিফ্ৰেকশন হলে এইখিনিত ৰেটো কোনফালে যাব এটো ড্ৰ কৰিব নালাগে কিন্তু তুমি চাব পাৰা ইয়াত যদি এটা পাৰপেন্ডিকুলাৰ তুমি ইমাজিন কৰা এইফালে দি পাৰ হৈ গুচি না যায় কি হ'ব যেহেতু ডেন্স মিডিয়ামত সোমাইছে এই গ্লাছত সোমোৱাৰ কাৰণে হি পাৰপেন্ডিকুলাৰ ওচৰ চাপিব তাৰমানে এইফালে নগৈ হি এনেকুৱা হ'ব ওচৰ চাপিলে ওকে এতিয়া চোৱা আমি এই ৰিফ্ৰেক্টিং সাৰফেসখন নধৰো আমি ধৰিছো যে এইখন সাৰফেস ধৰিছো ইয়াত এয়াৰ আছে আৰু এটো গ্লাছ ইয়ালৈকে ধৰা গ্লাছ আছে এফালে বাউন্ডাৰী নাই গতিকে এয়াৰৰ পৰা গ্লাছলৈ যদি ৰিফ্ৰেকশন হয় অকল xp1y এইখন যদি সাৰফেস থাকে তেতিয়া হলে গৈ পেলাই এটো গৈ কি হ'ব ইয়াত লগ লাগিব আমি ধৰা এটো i1 গতিকে ও অবজেক্টৰ i1ত এটা ইমেজ ফৰ্ম হ'ব ওকে বুজি পাইছা নহয় ওৰ পৰা যোৱা ৰেটো কি হৈছে ইয়াত এ ইনসিডেন্ট হল এটো ৰেয়াৰ মিডিয়াম এটো ডেন্স মিডিয়াম গতিকে কি এফালে ৰিফ্ৰেকশন হল যদি এই বাউন্ডাৰীটো নাথাকিলে হয় এখন গ্লাছে বুলি ধৰিছো গতিকে গ্লাছ থকা হলে কি হ'ব i1ত এটা ইমেজ ফৰ্ম হ'ব গতিকে এইটো ক্ষেত্ৰত আমি যদি ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্স মিডিয়ামলৈ ৰিফ্ৰেকশন হলে কি হয় আমি ফৰ্মুলাটো জানো হেতু যদি ইউজ কৰো কি হয় চাবা ইয়াত এইখন xp1y এটো সাৰফেসৰ কাৰণে ধৰিছো p1o এটো কি হ'ব p1o this is equal to object distance u ইয়াত আমি প্লাস মাইনাস নধৰো কিয়নো আমি আগত যেতিয়া ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্স মিডিয়ামলৈ ৰিফ্ৰেকশন হোৱা ফৰ্মুলাটো উলিয়াইছিলো আগৰ ক্লাছত তেতিয়া আমি সাইন কনভেনশন ইউজ কৰিছো গতিকে বাৰে বাৰে ইউজ নকৰো আমি ডাইৰেক্ট ফৰ্মুলাটো যেহেতু ইউজ কৰিম গতিকে সোয়া p1o অবজেক্ট মানে p1o অবজেক্ট ডিসটেন্স গতিকে u আৰু p1c1 এটো ইকুইভ্যালেন্ট টু c1 equal to r1 যেহেতু থিন লেন্স গতিকে তুমি মেজারমেন্টটো p1 ৰ পৰা কৰিছা বা c ৰ পৰা কৰিছা তো সেম হ'ব
আমি ইকুইভ্যালেন্ট বুলি ধৰিছো গতিকে p1 c1 is equivalent to c1 equal to r1 আৰু ইমেজ টু কোড ফৰ্ম আছে i1 গতিকে ci1 is equivalent to p1 i1 equal to আমি v1 বুলি ধৰিছো ইয়াৰ পৰা ইয়ালৈ যেটো ডিসটেন্স হেতু c পৰা i1 ৰ ডিসটেন্সৰ ইকুইভ্যালেন্ট আৰু এটো আমি v1 বুলি ধৰিছো এতিয়া সোৱা যেতিয়া ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্স মিডিয়ামলৈ ৰিফ্ৰেকশন হয় আমাৰ ফৰ্মুলাটো কি আছিল mu1 by minus u plus mu2 by v equal to mu2 minus mu1 by r এটো আছিল ফৰ্মুলাটো এতিয়া আমাৰ ইয়াত যদি এপ্লাই কৰো mu1 by u আমি অবজেক্ট ডিসটেন্স u এ লৈছো mu2 by v ইমেজ আমাৰ কোড ফৰ্ম আছে v1 ত জাস্ট এটো v1 কৰি দিলো mu2 minus mu1 by r ইয়াত r মানে r1 ওকে সো এটো ৰিলেশন 1 বুলি ধৰিবা ঠিক আছে এতিয়া সোৱা আমি ধৰি লৈছিলো যে এই ট্ৰান্সপাৰেন্ট মিডিয়ামটো মানে গ্লাস খিনি ইয়াত বাউন্ডাৰি নাই ইয়াত এফালে এক্সটেন্ড হৈ আছে কিন্তু আসলতে কি ইয়াত এটা বাউন্ডাৰি আছে ইয়াত এটা স্ফেৰিকেল সাৰফেস আছে কনভেক্স ৰিফ্ৰেক্টিং সাৰফেস আছে গতিকে এই ৰেটো এফালে পাৰ হৈ যাব নোৱাৰে কি কি কৰিব এখিনি তাকো ৰিফ্ৰেকশন হ'ব ৰিফ্ৰেকশন হলে কি হ'ব তুমি যদি সোৱা এটো ইয়াত এটা পারপেন্ডিকুলার ড্ৰ কৰি চালে দেখিবা ৰেটো আৰু ইয়ালৈ আহি যাব গতিকে i1 ত দুইটা ৰে মিলিব সো i1 ত আমি ইমেজ পাম o অবজেক্টৰ ইমেজটো আমি i পাম গৈ o অবজেক্টৰ ইমেজটো i পাম গতে লেন্স খনৰ মাজেৰে যেতিয়া ৰিফ্ৰেকশন হ'ব তেতিয়া কিন্তু সোৱা এই সাৰফেসটোৰ মাজেৰে যেতিয়া ৰিফ্ৰেকশন হয় তেতিয়া এই পইণ্টটোত ৰিফ্ৰেকশন হোৱাৰ কাৰণে ইয়াৰ অবজেক্ট কোনটো অবজেক্টটো কিন্তু তেতিয়া আমি o অবজেক্ট বুলি নধৰো কিয়নো এই o অবজেক্টৰ পৰা যোৱা ৰেটো গৈ পেলাই ইয়াত এটা ইমেজ ফৰ্ম কৰিলে হয় গতিকে এই পইণ্টটোৰ কাৰণে অবজেক্ট কি এই যেটো ইমেজ ফৰ্ম হল হেতেন এটো এটা ভাৰ্চুৱেল অবজেক্ট হিচাপে ইয়াত কাম কৰিব গতিকে আমি i ইমেজটো পাওঁতে আমাৰ অবজেক্ট আমি কি লম যে i1 হল ভাৰ্চুৱেল অবজেক্ট হল i1 গতিকে এই x p2y এই সারফেসত রিফ্লেকশন হতে আমি কি পাম অবজেক্ট প্ৰথমতে অবজেক্ট ডিসটেন্স চাও অবজেক্টটো আমাৰ i1 ত আছে তাৰ মানে এখন সারফেস লৈছো p2i1 is equivalent to ci1 equal to ci1 মানে আমি কি লৈছো ci1 is v1 এটো আমাৰ কাৰণে কি অবজেক্ট ডিসটেন্স আকৌ সোৱা I image form hoise gotike p2i whole image distance this is equivalent to ci equal to image v etia ami ki formula use korim dense medium or pora eto reto kole goise dense medium or pora rare medium ole goise dense medium or pora rare medium ole gole formula to ami already agor class ot pai ahisu ki asile minus mu2 by u plus mu1 by v equal to mu1 minus mu2 by r eto formula asile okay etia ei khetrot ki hobo amar mu2 by u to ami ki likhim amar karone object distance v1 gotike yat ami u ni likhu ki likhim v1 mu1 by v hol object distance ঠিক আছে mu1 minus mu2 by r ইয়াৰ কাৰণে r কি r মানে radius of curvature এটো সারফেসৰ কাৰণে আমি এটো r to লিখি ঠিক আছে ইয়াক আমি এনেকেও লিখিব পাৰো this is equal to mu2 minus mu1 by minus r ঠিক আছে এটো ৰিলেশন 2 এতিয়া 1 আৰু 2 ৰিলেশন প্লাস কৰি দিয়া এটো আৰু এটো লেফট সাইড টু প্লাস কৰি দিয়া এটো আৰু এটো কি হৈ যাব ক্যান্সেল আউট হৈ যাব কি থাকিব mu1 by minus u plus mu1 by minus u plus mu1 by v equal to mu2 minus mu1 যদি কমন লও কি হ'ব 1 by r1 এটো
minus 1 by r2. Okay. এতিয়া ইয়াৰ পৰা mu1 common law কি থাকিব 1 by v minus 1 by u equal to mu2 minus mu1 into 1 by r1 minus 1 by r2. এতিয়া তোমালকে জানা 1 by v minus 1 by u equal to কি 1 by v minus 1 by u equal to f হয়নে গতিকে ইয়াত আমি f লিখিব পাৰো 1 by v minus 1 by u মানে 1 by f. Okay, to pisote লিখিম 1 by v minus 1 by u equal to এটো ইফালে আনিলা mu2 by mu1 minus mu1 so 1 by r1 minus 1 by r2. এতিয়া সোয়া a mu2 by mu1 equal to mu2 by mu1 equal to mu2 1 এটো মানে কি refractive index of medium 2 with respect to medium 1 তে 2 মানে গ্লাসৰ তাৰ মানে mu তাৰ মানে refractive index of the material of the lens. So আমি কি পালো 1 by v minus 1 by u equal to mu minus 1 into 1 by r1 minus 1 by r2. এতিয়া সোয়া যেতিয়া u ইনফিনিটি থাকে তাৰ মানে ইনফিনিটিৰ পৰা যদি ৰেবোৰ আহে কনভেক্স লেন্স এখনে কোড ফোকাস কৰে তাৰ মানে ইমেজটো কোড ফৰ্ম হয় সদায় ফোকাসত ফৰ্ম হয় যেতিয়া অবজেক্টটো ইনফিনিটিত থাকিব তেতিয়া ভি কোড ফৰ্ম হ'ব ভি এফ কোড ফৰ্ম হ'ব এই কন্ডিশনটো যদি আমি এতিয়া এই ইকুৱেশনটোত পুট কৰি দিও কি হ'ব 1 by v মানে 1 by f minus 1 by infinity equal to mu minus 1 by r1 minus 1 by r2 1 by infinity মানে 0 so ইয়াৰ পৰা আমি কি পাম 1 by f equal to mu minus 1 by r1 minus 1 by r2 এটোৱে হল আমাৰ ৰিকোয়াৰ্ড ৰিলেশনটো এটোকে কোৱা হয় লেন্স মেকারস ফর্মুলা f2 কি ফোকাল লেংথ অফ দা লেন্স mu হল লেন্স খনৰ মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স r1 হল এটা সারফেসৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ r2 হল আনটো সারফেসৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ গতিকে লেন্স খনৰ মাজৰ মিডিয়ামটো চেঞ্জ কৰি বা কাৰ্ভেচাৰটো চেঞ্জ কৰি কি কৰিব পাৰি ফোকাল লেংথটো চেঞ্জ কৰিব পাৰি গতিকে লেন্স বনোৱা মানুহে কি কয় লেন্স মেকাৰে এই ফৰ্মুলাটো ইউজ কৰে গতিকে ইয়াক কোৱা হয় লেন্স মেকারস ফৰ্মুলা আৰু এটো খুবেই ইম্পৰ্টেন্ট এতিয়া তোমালোকক মই এটা হোমৱৰ্ক দিছো এই ৰিলেশনটো মই তোমালোকক কনভেক্স লেন্সৰ কাৰণে কৰি দেখালো লেন্স মেকারস ফৰ্মুলা ফৰ কনভেক্স লেন্স তোমালোকে ঘৰত ফৰ কনকেভ লেন্স মেকারস ফৰ্মুলাটো উলিয়াবা ওকে থ্যাংক ইউ